নমস্কাৰ ট্ৰেইনিঙৰ বতৰ ইলেকশ্যনৰ বতৰ আৰু লগতে শিক্ষা হেতুৰ বতৰ বৰ্তমানে শিক্ষা হেতুত উপস্থিতি আপুনি যদি ট্ৰেইনিং বা অন্য কিবা ডিউটিত থাকে তেতিয়াহ'লে দিব নোৱাৰে আৰু তেনে দিব নোৱাৰা অৱস্থাত আপোনাৰ স্যালাৰি কাট নহ'বৰ কাৰণে আপুনি কি কৰিব লাগিব তাৰ ওপৰত মই ইতিমধ্যে এটা ভিডিও বনাইছিলোঁ কিন্তু শিক্ষা হেতুটো নৈতো আপডেট কৰি গৈ আছে আৰু সেই আগৰ যি CRCC এপ্ৰুভ কৰিছিলে আপুনি ট্ৰেইনিং বা আদাৰ ডিউটিত থাকিলে তাৰ পাছত স্কুল লগিঙত কৰিব পৰা হৈছিলে তাৰ ওপৰত মই এটা ভিডিও বনাই থৈছিলোঁ কিন্তু বৰ্তমানে সেই প্ৰসেসটো চেঞ্জ হৈছে নতুনকৈ আপুনি বেলেগ এটা ধৰণে গৈ পেলাই এই আপোনাৰ যদি আপুনি ট্ৰেইনিঙত বা আদাৰ ডিউটিত থাকে আপডেট কৰিব লাগিব গতিকে মই ভিডিওটো দেখুৱাম আপোনালোকে হেলকে চাব চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব চেনেলটি যদি সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰিব প্ৰথমতে আপুনি শিক্ষা হেতু পৰ্টেলত গৈ লগইন কৰিব লাগিব আমি সকলোৱে লগইন কেনেদৰে কৰিব লাগে আমি জানোৱে আপোনালোকে হেদৰে লগইন কৰি পেলাই ক্যাপচাটো দিব প্ৰথমতে স্কুলৰ ইউজাৰ আইডি হিচাপে আপোনালোকে ডাইচ কোডটো দিব লাগিব তাৰ পিছত পাসওয়াৰ্ড দি পেলাই ডিস্ট্ৰিক্ট সিলেক্ট কৰি আপুনি ক্যাপচা দি পেলাই লগইন কৰিব লাগে এখিনি আমি সকলোৱে জানোৱে হেদৰে মই লগইন কৰি লৈছো লগইন কৰাৰ পাছত আপোনালোকে স্কুলৰ যোনটো ড্যাশবোৰ্ড সেই ড্যাশবোৰ্ডটো আপোনালোকে দেখা পাব স্ক্ৰিনত আপোনালোকে দেখা পাইছে স্কুলৰ ড্যাশবোৰ্ডটো খুল খাইছে তাত এই ওপৰত থকা তিনটা চুকত আপোনালোকে ক্লিক কৰিব লাগিব হে ক্লিক কৰি লৈ পেলাই আপোনালোকে আগতে অ্যাটেন্ডেন্স ম্যানেজমেন্টত গৈ পেলাই আপোনালোকে এই লিবত কি কয় আপোনালোকে ট্ৰেইনিঙত থাকিলে সেই কামখিনি কৰিছিলে কিন্তু বৰ্তমান তাত আপোনালোকে এই কামটো কৰিব নোৱাৰে আপোনালোকে আপডেট দিব নোৱাৰে আপোনালোকে ট্ৰেইনিঙত আছে বুলি আপোনালোকে তাৰ হলনি যাব লাগিব 3 নম্বৰত থকা টিচাৰ এণ্ড ষ্টাফ আপোনালোকে তাত ক্লিক কৰিব লাগিব সো মই আপোনালোক টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰিলে কি উলাই দেখালো স্ক্ৰিনত আপোনালোকে একদম হেহত ষ্টাফ এবসেন্ট ৰিজন আপডেটন বুলি আছে তাত আপোনালোকে ক্লিক কৰিব লাগিব আৰু তাত ক্লিক কৰাৰ পিছত আপোনালোকে হু কোণত দেখা পাব স্ক্ৰিনত আপোনালোক শো কৰি আছে আপোনালোকে হু কোণত দেখা পাব যে আপডেট ৰিজন বুলি আছে আপোনালোকে হে আপডেট ৰিজনত আপোনালোকে ক্লিক কৰিব লাগিব সো আপডেট ৰিজনত ক্লিক কৰাৰ লগে লগে আপডেট এবসেন্ট ৰিজন বুলি এই পেজটো এই পপআপটো উলাই আহিব তাত আপোনালোকে প্ৰথমতে ষ্টাফ বুলি থাকিব তাত আপোনালোকে ষ্টাফ কোনজনৰ ট্ৰেইনিং আছে তেখেতক সিলেক্ট কৰিব লাগিব মই এজন শিক্ষকক সিলেক্ট কৰিলো তাৰ পিছত ফ্ৰম ডেট কে তাৰিখৰ পৰা ট্ৰেইনিং আছে হেতু সিলেক্ট কৰিব লাগিব টু ডেট আৰু কিমান তাৰিখলৈকে ট্ৰেইনিংটি আছে হেতু আপোনালোকে সিলেক্ট কৰিব লাগিব আৰু হেহত চাক এবসেন্স ৰিজন ট্ৰেইনিং নে ওডি মানে আদাৰ ডিউটি ট্ৰেইনিঙত আছে নে ইলেকশ্যনৰ কিবা কামত বা অন্যান্য কিছু কামত আপোনাক খটাইছে হেতু আপুনি সিলেক্ট কৰিব আৰু হেহত চাক আপলোড ডকুমেন্ট বুলি আছে ডকুমেন্টৰ সাইজটো দি থোৱা আছে আৰু কি ফৰমেটৰ ডকুমেন্ট আপুনি আপলোড কৰিব পাৰিব হেতু দি থোৱা আছে গতিকে আপোনালোকৰ ট্ৰেইনিঙৰ অৰ্ডাৰটো বা অন্য কিবা ডিউটি যে আপোনালোকক পঠাইছে তাৰ অৰ্ডাৰটো আপোনালোকে অলৰেডি ফটো মাৰি ৰাখিব ফটো মাৰি আপোনালোকৰ গ্যালাৰীত ৰাখিব ৰাখি লৈ পেলাই হেতু সাইজ মতে মিলাই ৰাখিব যিমান পাৰে সিমান সৰু সাইজ কৰিব যাতে আপলোড কৰোতে অসুবিধা নহয় তাত আপোনালোকে হেতু আপোনালোকে সিলেক্ট কৰিব সিলেক্ট কৰি লৈ পেলাই আপোনালোকে ইয়াত আপলোড কৰিব লাগিব গতিকে মই এটা আপলোড কৰি দেখুৱাই আছো আপোনালোকে মই আগতে ফটো মাৰি থোৱা এটা মই আপলোড কৰি দেখুৱালো এন্দৰনে আপোনালোকৰ আপলোড হ'ব আপলোড হোৱাৰ পিছত আপুনি সাবমিট বটনটো ক্লিক কৰি দিলে আপোনাৰ কাম হৈ গ'ল ধন্যবাদ